পিআৰচি নালাগে পিআৰচি নহ'লেও অসমৰ চাকৰি লাভ কৰিব চ' আজিৰ নিউ আপডেট কিছুমান মানে বহুকেইটা ভাল খবৰ লৈ আহিছোঁ মই বিজু আৰু আপোনালোকে চাই আছে বিজুদীপ 13 ইউটিউব চেনেল চ' আজি বহুকেইটা ভাল খবৰ আছে সকলোখিনি তথ্য মই এইটোৰ ভিতৰত জনাই দিম লগতে ডমিচিয়েল আৰচি পিআৰচি ইয়াৰ ভিতৰত ভাগ কেইটা কি আৰু কোনখন লাগিব লগতে পিআৰচিৰ প্ৰয়োজন নাই ঠিক আছে আৰু লগতে কেইবাটাও ভাল খবৰ আছে চ' মই জনাব বিচাৰিছোঁ ইয়াতে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটিত নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' প্ৰথমটো ভাল খবৰ হ'ল পিআৰচি যিটো বহুতে বন্ধু বান্ধৱীসকলে কৈ আছে যে আমাৰ বাৰ্থ চাৰ্টিফিকেট নাই বা আমাৰ বহুত ডকুমেণ্ট নাই আমি এতিয়া পিআৰচিখন বনাব নোৱাৰিম যেটো আমাৰ CM ছাৰ স্পষ্টভাৱে কৈছে যে অসমৰ যিকোনো চাকৰিতে পিআৰচি লাগিব চ' আজি এটা নতুন খবৰ আহিছে নতুন এটা আপডেট দিছে আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে পিআৰচি নালাগে ডমিচিয়েল হ'লে আপোনালোকে অসমৰ চাকৰি লাভ কৰিব চ' মই ইয়াতে বুজাই দিম ভালকৈ যে আমাৰ ডমিচিয়েলখন কি হয় পিআৰচিখন কি হয় ঠিক আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া চাওক বন্ধু বান্ধৱীসকল যেটো আমাৰ CM ছাৰ কেইদিনমান আগতে কৈছিল যে আমাৰ পিআৰচি লাগিব অসমৰ যিকোনো চাকৰি ক্ষেত্ৰত পিআৰচি লাগিব এতিয়া কথাটো আহি গ'ল আমাৰ পিআৰচি দুখন এখন আমাৰ ডাইৰেক্ট কোৱা হয় পিআৰচি মানে পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট এইটো হায়াৰ এডুকেশ্যনৰ বিষয়ে আৰু এটা আছে আমাৰ ডমিচিয়েল আৰচি পিআৰচি এইখন আমাৰ 1 ঘণ্টাৰ ভিতৰত কোৰ্টৰ পৰা দিয়া হয় ঠিক আছে মানে এখন আধাৰ কাৰ্ড আৰু পাছপোৰ্ট সাইজ ফটো এখন হ'লে মানে 1 ঘণ্টাৰ ভিতৰত আমি লাভ কৰিব পাৰিম বা বেছি সময় নালাগে আপোনালোকে এইটো ভালকৈ জানে আৰু যদি জনা নাই ঠিক আছে চ' কোৰ্টত গ'লে হ'ল 1 ঘণ্টাৰ ভিতৰত ফাইনেলি পিআৰচিখন লাভ কৰিব পাৰিব যিখন আমাৰ ডমিচিয়েল আৰচি পিআৰচি বুলি কোৱা হয় আৰু এইখন পিআৰচি আমাৰ SSC GDৰ ক্ষেত্ৰত মানে চাকৰিৰ ক্ষেত্ৰত এভেইলেবল বা চাকৰিৰ ক্ষেত্ৰত এইখন লাগিব কিন্তু আমাৰ যিখন পিআৰচি বুলি কোৱা হয় যিখন আমি মানে অনলাইন এপ্লাই কৰিব লাগে হায়াৰ এডুকেশ্যন পিআৰচি এই পিআৰচিখন অকল আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰতহে লাগিব বা পঢ়া শুনাৰ ক্ষেত্ৰতহে আমাক কামত দিব যেটো এই পিআৰচিখনত লিখা আছে ভালকৈ যাব চ' মোৰ লগত পিআৰচিখন আছে কিন্তু মই এতিয়া লগত নাই ঠিক আছে ঘৰত আছে চ' ইয়াৰ ওপৰত মই নেক্সট ভিডিঅ' বনাই দিম যে আমাৰ পিআৰচিখনত কি লিখা আছে তাতে আমাৰ স্পষ্টভাৱে লিখা আছে যে অকল আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰতহে এই পিআৰচিখন আমাৰ কামত দিব এই পিআৰচিখন আমাৰ কামত দিব ঠিক আছে আৰু আমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত বা বেলেগ আমাৰ কিবা কামত এই পিআৰচিখন কামত নিদিব যিখন আমাৰ হায়াৰ এডুকেশ্যন পিআৰচি বা অনলাইন যিখন এপ্লাই কৰিব লাগে আৰু যিখন আমাৰ অফলাইন দিয়া হয় আৰচি পিআৰচি ডমিচিয়েল চাৰ্টিফিকেট বুলি কোৱা হয় এইখনে আমাৰ চাকৰিৰ ক্ষেত্ৰত কাম দিয়ে ঠিক আছে চ' আজি যেহেতু আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ ডমিচিয়েল নীতি আৰু এটা হ'ল আমাৰ ট্ৰান্সফাৰ চ' বহুতে ভাল খবৰ চ' এইটো বুজি পালে মানে আমাৰ ডমিচিয়েল নীতি মানে ডমিচিয়েল চাৰ্টিফিকেটখন লাগিব যিখন মই অলপ আগত ক'লোঁ যে পিআৰচি আৰচি ডমিচিয়েল সেইখন আমাৰ অসমৰ চাকৰিৰ ভিতৰত লাগিব বা অসমৰ যিকোনো আছাম পুলিচ গ্ৰেড 3 4 ঠিক আছে মানে অসমৰ চাকৰিৰ ভিতৰত সেই পিআৰচি আৰচি ডমিচিয়েল চাৰ্টিফিকেটখন লাগিব যাতে আমাৰ বাহিৰা কেণ্ডিডেটসকল আহি আমাৰ অসমৰ পোষ্টবিলাক খাব নোৱাৰিব সেইকাৰণে এই চিষ্টেমটো কৰিছে বহুত এটা ভাল খবৰ যিটো আমাৰ পিআৰচি কথা কৈছিল CM ছাৰ প্ৰথমে যিটো আমাৰ ডাইৰেক্ট ক্লিয়াৰ কৰি কোৱা নাই কথাটো ঠিক আছে অকল আমাৰ পিআৰচিৰ কথা কৈছিল আকৌ আমাৰ পিআৰচি হায়াৰ এডুকেশ্যন পিআৰচি হয় সেইকাৰণে এইখন আমাৰ অকল পঢ়া শুনাৰ ক্ষেত্ৰতহে হয় আৰু আমাৰ চাকৰিৰ ক্ষেত্ৰত আৰচি পিআৰচি ডমিচিয়েল চাৰ্টিফিকেটহে কামত দিয়ে ঠিক আছে চ' সেইকাৰণে আৰু আমাৰ CM ছাৰ স্পষ্টভাৱে এটা কথা ঘোষণা কৰিছে যে আমাৰ এই মাহৰ ভিতৰত এইটো ডিক্লেয়াৰ কৰি দিব যে আমাৰ ডমিচিয়েলখন লাগিব আৰু কি লাগিব ঠিক আছে মানে আমাৰ অসমৰ চাকৰিৰ ভিতৰত কি লাগিব এইটো স্পষ্টভাৱে ঘোষণা কৰি দিয়া হ'ব বহুত এটা ভাল খবৰ এইটো বুজি পালে যে আমাৰ পিআৰচিৰ প্ৰয়োজন নাই তথাপিও যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে যদি এপ্লাই কৰিছে ভাল কথা এপ্লাই কৰি ৰাখিব ঠিক আছে সেইখন ইমান টকা নাযায় আৰু সেইটো বনালে মানে অল লাইফ টাইমৰ কাৰণে হৈ যাব এতিয়া কথাটো আহি গ'ল যে আমাৰ চাকৰিৰ ক্ষেত্ৰত ডমিচিয়েল আৰচি পিআৰচি লাগিব বা অসম পুলিচৰ ক্ষেত্ৰতো এইখনো লাগিব আৰু ফাইনেল এতিয়াও দিয়া নাই মানে এই মাহৰ ভিতৰতে আমাৰ ফাইনেল দিব আৰু মই ভাবোঁ যিখন আমাৰ আৰচি পিআৰচি ডমিচিয়েল চাৰ্টিফিকেট বুলি কয় কোৰ্টৰ পৰা আমি ল'ব পাৰোঁ মানে 1 ঘণ্টাৰ ভিতৰত সেইখনে লাগিব এতিয়া কথাটো আহি গ'ল বন্ধু বান্ধৱীসকল নেক্সট ভাল খবৰটো আহি গ'ল ট্ৰান্সফাৰ চ' ছাপ'জ ধৰি লোৱা যে আমাৰ এজন বন্ধু মানে বেটেলিয়ন কৰি আছে আমাৰ গুৱাহাটী আৰু এজন বন্ধু আমাৰ শিলচৰত আছে ঠিক আছে এতিয়া আকৌ যিজনে শিলচৰত আছে তাৰ ঘৰ গুৱাহাটীৰ ওচৰত আকৌ যিজনে গুৱাহাটীত আছে তাৰ ঘৰ শিলচৰৰ ওচৰত এতিয়া এই বন্ধু দুজনে মানে মিলামিলি কৰি লৈ ট্ৰান্সফাৰ ল'ব পাৰিব এখন ফৰ্ম ফিল আপ কৰি দিব লাগিব ঠিক আছে মানে দুজনে ছিগনেচাৰ কৰিব বিন্দাছ ট্ৰান্সফাৰ কৰি দিব বহুত এটা ভাল খবৰ তাৰপিছত আমাৰ নেক্সট ভাল খবৰটো হ'ল যে আমাৰ 10 মে 2025 চনৰ ভিতৰত আকৌ আমাৰ 50,000
এপইণ্টমেণ্ট লেটাৰ দিব, মানে 50,000 নতুন চাকৰি দিব। এইটো নহয় যে আকৌ আমাৰ নতুনকৈ পদ মুকলি কৰি দিয়া বা এইটো কথা নহয়, ঠিক আছে। আমাৰ যিবিলাক মুকলি কৰি দিয়া হৈছে আৰু কিছুমান অলপমান দিব পাৰে, চ' সেইবিলাক সকলোখিনি মিলি আমাৰ টোটেলি 10 মে 2025 চনৰ ভিতৰত টোটেল আমাৰ 50,000 মানে এমপ্লয়মেণ্ট গঠন কৰিব, মানে চাকৰি কৰিব, ঠিক আছে। চ' বন্ধু বান্ধৱীসকল, লগতে মই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। লগতে ইয়াত আৰু এটা কথা চাওক, যিটো বহুতে ইউটিউবাৰসকলে ভিডিঅ' বনাই আছে যে আমাৰ 27 জুলাই 2024 চনৰ ভিতৰত আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব আৰু ছেপ্টেম্বৰ মাহত আমাৰ ইণ্টাৰভিউ হ'ব। নহয় বন্ধু বান্ধৱীসকল, এই কথাটো আমাৰ CM ছাৰ স্পষ্টভাৱে আজি ঘোষণা কৰিছে যে আমাৰ 1 অক্টোবৰৰ পৰা বা আমাৰ অক্টোবৰ 3 তাৰিখৰ পৰা আমাৰ PSTBD আৰম্ভ হ'ব, ঠিক আছে। চ' এডমিট কাৰ্ড মুকলি কৰি দিব পাৰে, সেইটো বেছি ডাঙৰ কথা নহয়, ঠিক আছে। যিহেতু আমাৰ চৰকাৰৰ পৰা এইটো পাৰ্মিশ্যন দিয়া হৈছে যে আমি ইণ্টাৰভিউখিনি মানে ল'ব লাগে। SLPRB আমাৰ যিটো ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছে, আছাম ৰিহাবাৰী গুৱাহাটী, তাতে আমাৰ যিহেতু ট্ৰেন্সফাৰ কৰি দিয়া হৈছে বা পাৰ্মিশ্যনটো দিছে যে আমাৰ চাকৰিখিনি ভৰ্তি ল'ব লাগে বা ইমান সময়ৰ পৰা আমাৰ PSTBD আৰম্ভ হ'ব লাগে, ঠিক আছে। চ' সেইকাৰণে মানে আমাৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ চেয়াৰমেনৰ এইটো কথা, মানে যিকোনো সময়ত নটিচ দিব পাৰে, যিকোনো সময়ত এডমিট কাৰ্ড দিব পাৰে, কিন্তু এনেকুৱা নহয় যে আমাৰ ইণ্টাৰভিউটো আগতীয়াকৈ আৰম্ভ হ'ব। ছাপ'জ ধৰি লোৱা যদি আমাৰ 27 জুলাই 2024 চনৰ ভিতৰত আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হয়, এনেকুৱা নহয় যে আমাৰ আগষ্ট বা আহি পেলাই ছেপ্টেম্বৰ মাহৰ ভিতৰত আমাৰ PSTBD আৰম্ভ হ'ব। যিহেতু আমাৰ অলৰেডি কেবিনেট এখন বৈঠক হৈছিল, তাতে আমাৰ CM ছাৰ, ঠিক আছে, বহুত তাতে মন্ত্ৰীসকল আছিল, আমাৰ DGP ছাৰ আছিল। চ' তাতে যিটো স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ 3 অক্টোবৰৰ পৰা আমাৰ PST এণ্ড PAT আৰম্ভ হ'ব, মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট। সেইকাৰণে আমাৰ এডমিট কাৰ্ড আগতীয়াকৈ দিব পাৰে, কিন্তু আগতীয়াকৈ আমাৰ PSTBD আৰম্ভ নহয়। চ' বন্ধু বান্ধৱীসকল, আৰু লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। চ' নিশ্চয় মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় অসম।